নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.2 8 নম্বৰ প্ৰশ্ন, য'ত দিয়া আছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে সেইটো উলিয়াব লাগে। অতি কমেও দিয়া আছে যিহেতু একদম মিনিমাম কিমান হ'লেও লাগিব আৰু যে প্ৰশ্নটোত কৈছে সৈনিকবোৰক প্ৰথমতে 15 জনকৈ থ'ব পাৰি বুলি কৈছে, 15 জনকৈ থ'ব পাৰি বুলি কৈছে, আকৌ 20 জনকৈ শাৰীত থ'ব পাৰিব বুলি কৈছে, আকৌ 25 জনকৈ শাৰীত থ'ব পাৰিব বুলি কৈছে। ঠিক আছে, 25 জনকৈ থ'ব পাৰি, 20 জনকৈ থ'ব পাৰি আৰু 15 জনকৈ থ'ব পাৰি। তো ধৰা মই 60 এটা সংখ্যা লৈছোঁ, চাওঁ এতিয়া 15 জনকৈ যদি মই শাৰী পাতি কৈ থওঁ, এক শাৰী পাম, দুই শাৰী, তিনি শাৰী আৰু চাৰি শাৰী। চাৰি শাৰীটোত আমাৰ 60 সৈনিক শেষ হৈ যাব। আকৌ যদি মই 20 জনকৈ ধৰোঁ এটা শাৰীত, 20 যোগ 20 যোগ 20, 60। আকৌ যদি মই 25 জনকৈ ধৰোঁ এটা শাৰীত, 25 যোগ 25, অ'কে, 50 থাকে, -10 হৈ যায়, কি বেলেঞ্চ আমাৰ 10 থাকি যায়। সেইকাৰণে আমি 60টো ল'ব নোৱাৰোঁ। যাতে এনেকুৱা সংখ্যা ওলাব লাগিব য'ত 15 জনকৈ যাতে ফিট হয়, বাকীটো নাথাকে, অ'কে। 20 জনকৈ যদি মই শাৰী পাতি কৰি থওঁ তাতেও বাকী নাথাকে, আৰু যদি 25 জনকৈও মই থওঁ তাতেও বাকী নাথাকে। এতিয়া সেইকাৰণে আমি কি ওলাব লাগিব, ইয়াৰ লসাগু উলিয়াম। ঠিক আছে, প্ৰথমতে আমি মৌলিক উৎপাদকবোৰ ওলাই দিওঁ। 15 মৌলিক উৎপাদক কি থাকিব, 15, 3ৰে যদি মই হৰণ দিওঁ, 3 5 গুণ 15, 3 পূৰণ 5। আকৌ এতিয়া আমি 20 উলিয়াব লাগিব। 20ক যদি মই 2ৰে হৰণ দিওঁ 10 বাৰ, আকৌ যদি মই 2ৰে দিওঁ 5 বাৰ, অ'কে, 2 পূৰণ 5। এতিয়া 25ক দিম মই, 25ক হৰণ দিম মই, 25ক যদি মই 5ৰে হৰণ দিওঁ 5, ঠিক আছে, 5 পূৰণ 5। এতিয়া দুয়োটা কমন থকা সংখ্যাটো চাব লাগিব। গতিকে লসাগু কি হ'ব আমাৰ, তিনিটাত থকা সংখ্যাটো হ'ল কেৱল 5, তো 5টো আমি আগতে লিখি থ'ম। তাৰপিছত গোটেইকেইটা সংখ্যা লিখি ল'লে হ'ল 3 পূৰণ 2, 2 পূৰণ 5, ঠিক আছে। এতিয়া কিমান হ'ব আমাৰ, 5 3 গুণ 15, 15 দুগুণ 30, 30 দুগুণ 60, 60 আৰু যদি মই 5 পূৰণ কৰোঁ 0 300, ঠিক আছে। এতেকে আমি ক'ব পাৰোঁ যে ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক আছে। যদি 300 জন সৈনিক থাকে তে আমাৰ 15 জনতো আমাৰ ফিট হৈ যাব, আৰু 20 জনকৈ যদি মই শাৰী পাতি কৰোঁ তাতেও ফিট হ'ব, আৰু 25 জনকৈ যদি কৰোঁ তাতেও ফিট হৈ যাব, কোনো ধৰণৰ বাকী নাথাকে। এয়ে আমাৰ উত্তৰ। আকৌ অনুশীলনী 1.2 8ৰ 2 নম্বৰ প্ৰশ্নটো যদি চাওঁ মই, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। তো ইয়াতে দিয়া আছে কোনো এটা ঘণ্টা তাৰ প্ৰথমটো 18 ছেকেণ্ডত বাজে, আন এটা ঘণ্টা সি 60 ছেকেণ্ডৰ মূৰে মূৰে বাজে, ঠিক আছে। দুয়োটা ঘণ্টা আমাৰ 0ৰ পৰা আৰম্ভ কৰে, 18 ছেকেণ্ডত এটা বাজে, আকৌ এটা 60 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে। এটা 18 ছেকেণ্ডৰ মূৰে মূৰে, আন এটা হ'ল 60 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে। এতিয়া দুয়োটাই ক'ত যাই পিনে একেলগে বাজিব সেইটোৱে আমি ওলাব লাগে, ঠিক আছে। তো প্ৰথমতে আমি কি হয় 18 আমি মৌলিক উৎপাদকবোৰ উলিয়াম, তাৰপাছত 60ৰ আমি মৌলিক উৎপাদকবোৰ ওলাই ল'ম। 18 কি থাকিব, 2ৰে কৰিলে 9 হ'ব, আকৌ 2ৰে নাযাব, 3ৰে যাব। যদি 3ৰে কৰোঁ মই 3 3 গুণ 9, আকৌ 60 যদি মই 2ৰে কৰোঁ 30 হ'ব, আকৌ যদি মই 2ৰে কৰোঁ 15, আকৌ যদি মই 2ৰে কৰোঁ, 2ৰে নাযাব, 3ৰে, 3 5 গুণ 15, ঠিক আছে। প্ৰথমটো লিখি লওঁ, 2 পূৰণ 3 পূৰণ 3। আকৌ 60ক যদি চাবলৈ যাওঁ মোৰ কি আছে, 2 পূৰণ 2 পূৰণ 3 পূৰণ 5, ঠিক আছে। এতেকে লসাগু কি হ'ব আমাৰ,
এইটো দুয়োটাতে একে আছে যিহেতু, তো মই এবাৰ লিখি দিম। আকৌ 3 যদি চাবা তোমালোকে, এটা দুয়োটাতে আছে 3, তো আকৌ এটা লিখি দিম। বাকী এই দুটা আৰু এইটো 3 পূৰণ 2 পূৰণ 5, গতিকে এই গোটেইকেইটা যদি পূৰণ কৰোঁ আমি, যিমান উত্তৰ আহে সেয়ে আমাৰ লসাগু। তো 2 3 গুণ 6, 6 3 গুণ 18, 18 আৰু ইপিনে যদি মই 2 কৰোঁ, 18 দুগুণ 2 8 গুণ 16 1, আৰু 2 1 গুণ 2 3। আকৌ যদি 5 বাৰ কৰোঁ মই, 5ৰে যদি কৰোঁ মই, কিমান হ'ব? 5 6 গুণ 30, 3 5 3 18, 5 3 গুণ 15 যোগ 3 18, তো আহিব আমাৰ 180। ঠিক আছে। এতেকে 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। এয়া উত্তৰ। এতিয়া 8 নম্বৰ 3 নম্বৰ প্ৰশ্নত দিয়া আছে, এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসমীয়া সংগীতটো বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। এতিয়া 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? ঠিক আছে, প্ৰশ্নটোত দিয়া আছে, ধৰা এ এটা কেন্দ্ৰ আৰু বি এটা কেন্দ্ৰ। ঠিক আছে, সেই হিচাপত এ কেন্দ্ৰটোৱে কি কৰে, দুদিনৰ মূৰে মূৰে অসমীয়া সংগীতটো বজায়, আৰু বি কেন্দ্ৰটোৱে 3 দিনৰ মূৰে মূৰে অসমীয়া সংগীতটো বজায়। এতিয়া আমাৰ উলিয়াব লাগে 30 দিনত ইহঁত দুয়োটা একেলগে বজাবলগীয়া সংগীতটো। ঠিক আছে, একেলগে বজায় যাতে, ধৰা 3 2 6 এনে ওলাই যায় আমাৰ, 3 2 6 6 দিনৰ মূৰে মূৰে আমাৰ ওলাই যায় বস্তুটো, কিন্তু আমাৰ এইটোৱে আমি লসাগু ওলাই পিনে কৰি ল'ম। ঠিক আছে, এতিয়া 8 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো আমি কি পাম? প্ৰথম কেন্দ্ৰটোৱে অসম সংগীতটো বজায় 2 দিনৰ মূৰে মূৰে, আকৌ দ্বিতীয় কেন্দ্ৰটোৱে অসম সংগীতটো বজায় 3 দিনৰ মূৰে মূৰে। এতেকে 2 আৰু যদি 3 মই লসাগু উলিয়াওঁ, তো ইহঁতৰ লসাগু হ'ব আমাৰ 6, যিহেতু 2 আৰু 3 মৌলিক সংখ্যা। এতেকে 30 দিনত একেটা দিনত কেন্দ্ৰ দুটা অসম সংগীতটো বজায়। 30 যদি মই 6ৰে হৰণ কৰোঁ 5। ঠিক আছে,